হেল্ল' এভৰিৱান প্ৰথমতে কাইলৈ টুৰ্ণামেণ্টখনৰ কাৰণে সকলোকে মই স্বাগতম জনাইছো টুৰ্ণামেণ্টখন প্ৰথমবাৰৰ কাৰণে পতা হৈছে অনলাইন পতা হৈছে আৰু মই যোৱা এসপ্তাহ মানৰ পৰা কন্টিনিউ চেষ্টা কৰি আছো আমাৰ এই পজিশনছ খিনি কেনেকে দিম কেনেকে আনসাৰ্স খিনি দিম আপোনালোকৰ কাৰণে যিমান নতুন মোৰ কাৰণেও হিমানে নতুন এটা নতুন কনসেপ্ট এটা ট্ৰাই কৰিছো সো হয়তো ভুল হ'ব পাৰে বহুতখিনি হয়তো বহুতখিনি বস্তু মই বুজি নাই পোৱা বা হয়তো আপোনালোকেও হয়তো ধৰিব পৰা নাই তো মই সেই কাৰণে এই ভিডিওটো বনাই দিছো এটলিষ্ট আনসাৰ খিনি তো আপোনালোকে কেনেকে দিব হেতু বুজি লব পাৰিম তো স্ক্ৰিনত যেটো দিছো এটো ডেমো পেজ এটো নিচিনা ফৰমেটত আহিব আৰু এনেকৈ আপোনালোকে সবে আনসাৰ্স খিনি কোৱেশ্চনছ খিনি দেখি পাব তো এজনে সুধিছিলে where to register আমি ইয়াত কোনো ৰেজিষ্ট্ৰেচন ফি বা ৰেজিষ্টাৰ কৰিবলৈ একো লোৱা নাই আমি আমাৰ পিনৰ পৰা এটা প্ৰাইজ মানি নিজে ডিসাইড কৰি এটা দিছো তো ৰেজিষ্ট্ৰেচন ইয়াত একো দৰকাৰ নাই নেক্সট কোৱেশ্চনটো আছে হাউ টু সাবমিট আনসাৰ্স তো হেতু কাৰণে আপোনালোকে যেতিয়া কোৱেশ্চন পেপাৰটো পাব এনেকুৱা এখন পেজ এটা পাব এই পেজত সব লিখা থাকিব আৰু এতিয়াই কৈ দিছো সব হোৱাইট টু প্লে তাত ব্ল্যাক টু প্লে বা এনেকুৱা কোনো কথা নাই তো হোৱাইট টু প্লে হ'ব ইয়াত প্ৰবলেম মই হাইলাইট কৰি দিছো প্ৰবলেম 1 তো এক নম্বৰ প্ৰবলেমৰ কোৱেশ্চনটো লগতে থাকিব মেক ইন 1 তো হয়তো তাত মেক ইন 2 থাকিব পাৰে 3 4 এটো কোৱেশ্চন পেপাৰত যি আছে হেতুৱে থাকিব পজিশনটো এনেকে থাকিব পজিশনৰ ওপৰত আপোনালোকে কোনেও চাল দিব নোৱাৰে যেটো আছে কাৰেক্ট নোটেশন আপোনালোকে সলিউশন বক্সটো যেটো সলিউশন 1 লিখা আছে ইয়াত প্ৰবলেম নম্বৰ 1 ৰ সলিউশনটো লিখিব যেনেকে এটা সাধাৰণ স্কুলৰ কোৱেশ্চন পেপাৰ হেতুৱে ইয়াত বেলেগ একো কমপ্লিকেটেড বস্তু নাই তো প্ৰবলেম নম্বৰ 2 কোৱেশ্চনটো থাকিলে হেতু হিচাপত আপোনালোকে আনসাৰটো লিখিলে আনসাৰটো লিখাৰ পাছত আপোনালোকে প্ৰবলেম নম্বৰ 3 কৰিলে মনত থব প্ৰত্যেকটো আনসাৰ বেলেগ বেলেগকৈ সাবমিট কৰিব নালাগে এটা আনসাৰ লিখা পাছত সাবমিট কৰি আকৌ এটা তেনেকে নহয় গুটেখিনি একেবাৰতে আনসাৰ্স লিখিব তাৰ পিছত যেতিয়া হৈ যাব টোটাল 10টা মান প্ৰবলেম আছে এবাৰ অকমান বস্তুটো ট্ৰায়াল বেসিসতো হৈছে সো ইমান প্ৰবলেম বেছি দিয়া নাই তো ইয়াত লাষ্টত খালি নামটো নিজৰ আৰু নিজৰ WhatsApp নম্বৰটো এটো লিখি দিব আৰু একসেপ্ট এই টার্মস এন্ড কন্ডিশন টু একসেপ্ট কৰি লব বস হিমানে কৰি পিনে সাবমিট যদি ক্লিক কৰে আপোনালোকৰ আনসাৰ্স খিনি আমাৰ সাৰ্ভাৰত ৰেকৰ্ড হৈ যাব প্ৰসেসটো হেতুৱে একদম সাধাৰণ প্ৰসেস ইয়াত বেলেগ একো কৰিবলগীয়া নাই আৰু নামটো আৰু WhatsApp নম্বৰটো নাথাকিলে আমি গম নাপাম কোনে কেতিয়া ক'ত কি কৰিছে কেনেকে ৰিজাল্ট উলিয়াম আনসাৰ্স খিনি কেনেকে চেক কৰিম একো কৰিব নোৱাৰিম আৰু যেতিয়া সাবমিট কৰিব আপোনালোকৰ টাইম ষ্টেম্পটো আমাৰ সাৰ্ভাৰত ৰেকৰ্ড হৈ যাব তো এটোৱে হ'ব আনসাৰ্স আপোনালোকৰ দিয়াৰ প্ৰসেস বেলেগ ইয়াত একো কমপ্লিকেশন নাই সিম্পল এটো বিকজ এটো ফাৰ্স্ট টাইম হৈছে অনলাইন এনেকে সেইকাৰণে বহুতৰ হয়তো প্ৰশ্ন আছে আশা কৰো বস্তুটো ভালকৈ বুজাই দিব পাৰিলো তো কাইলৈ ৰাতিপুৱা 10টা বজাত মই লিংকটো দিম সব বস্তু লাইভ হৈ যাব আপোনালোকে সাবমিট কৰিব আনসাৰ্স খিনি আৰু মোৰ পিনৰ পৰা সকলোলৈ বেষ্ট উইচেছ বেষ্ট অফ লাক